হেল্ল' ফ্ৰেণ্ড, জ্যোতিকা মিক্সৰ মই জ্যোতিকা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ফ্ৰেণ্ডছ, মই যে পিন্ধিছোঁ এয়া চাদৰখন, এয়া হৈছে ৰিবন প্লাছ ফেব্ৰিক ৱৰ্ক কৰা এযোৰ কাপোৰ। এয়া দহিটো ফুলৰ লগত মিলাকৈ দিছোঁ আৰু খুব মৰম লগা হৈছে কাপোৰযোৰ। কোনে কৰিবলৈ দিছে আপোনালোকক ক'ম বাৰু। আৰু কাপোৰযোৰ চাওকচোন কিমান মৰম লগা হৈছে। বহুত এয়া ডিজাইন দিছোঁ আৰু তলফালে হৈছে সম্পূৰ্ণকৈ কাপোৰযোৰ। এয়া হৈছে ব্লাউজ পিচটো, চাওকচোন কিমান। এইটো হৈছে ব্লাউজ পিচ, 3টা ফুল দিছোঁ সৰু সৰুকৈ, ইয়াৰ মুকুতা দিছোঁ। এইটো ফেব্ৰিক ৱৰ্কৰ কাম কৰিছোঁ। আৰু এইখন হৈছে মেখেলাখনত এয়া 3 লাইন ফুল দিছোঁ ক'লোঁ। এইযোৰ হৈছে খ্ৰীষ্টমাছৰ উপলক্ষে কৰা এযোৰ কাপোৰ আৰু সম্পূৰ্ণ হ'ল কাপোৰযোৰ। ভাবিলোঁ আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ। ফ্ৰেণ্ডছ, আপোনালোকে এয়া চাদৰখন গাত লৈছোঁ দেখিছে, মেখেলাখনো এয়া চিলোৱা আছে। মই হাতত লৈ আপোনালোকক দেখুৱাইছোঁ। সম্পূৰ্ণ কাপোৰযোৰ মই পিন্ধা নাই, যিহেতু অৰ্ডাৰ আছে কৈছোঁৱেই মই। আৰু আচলত এনেধৰণে 3টা ৰঙৰ ফুল দিছোঁ। ফুলৰ ডিজাইনৰ ৰঙৰে আচলৰ যিটো দহি বটিছোঁ তাতো সেইটো ৰঙেই দিছোঁ। আৰু এয়া ব্লাউজ পিচটো দেখিছে, ডাঙৰ হয়, হেণ্ডমেড মিক্স পাটৰ হয় কাপোৰযোৰ আৰু বটল গ্ৰীণ কালাৰ হয়। এই কাপোৰযোৰ যদিও ৰিবন আৰু ফেব্ৰিক ৱৰ্ক বুলি কৈছোঁ, ইয়াতে লেচৰ কামো কৰা হৈছে আৰু ইয়াতে এয়া ফ্লাৱাৰ লেচ কাটি লগাই দিছোঁ। 3টা আছে, লেচ উইথ ফেব্ৰিক উইথ ৰিবন চিলাই। 3টা ডিজাইনেৰে কৰা এযোৰ ধুনীয়া কাপোৰ। আৰু আপোনালোকক দেখুৱাওঁ আহকচোন। ইয়াতে এচাক দহিটো 3টা ধৰণে কৰি দিছোঁ। ফুলৰ 3টা ৰঙেৰে দহিটো কৰা হৈছে আৰু ইমান মৰম লাগিছে নহয়নে কাপোৰযোৰ। ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি। চাইডে লেচ লগাই দিছোঁ আৰু ইয়াত মুকুতা ইউজ কৰিছোঁ। খুব ধুনীয়া গেৰু ডিজাইন দিছোঁ আৰু ধুনীয়াকৈ পৰাকৈ দিছোঁ চবফালে। এয়া আচলত এনেকৈ দিছোঁ, মেখেলাটো এনেকুৱা আচলৰ ধৰণে দিছোঁ, বুকুত খালি ডিজাইনখিনি দিছোঁ। ইয়াতে লেচ লগাইছোঁ আৰু এয়া ৰিবন চিলাই কৰিছোঁ। ইয়াতে গ্লিটাৰো কৰিছোঁ। সকলোবোৰ কাম ইয়াত কৰা আছে। ভিডিঅ'টো চাওক আৰু কেনেকুৱা লাগিছে কাপোৰযোৰ ক'বলৈ নাপাহৰিব। এতিয়া হাফ ইঞ্চিৰে ৰিবন, হোৱাইট, য়েল্ল', অৰেঞ্জ। ফ্ৰেণ্ডছ, মোৰ আগৰটো ভিডিঅ'ত আপোনালোকে দেখা পাইছিল, মই মেখেলা এখনৰ ডিজাইন কৰি দেখুৱাইছিলোঁ। তাৰমানে ফেব্ৰিকৰ যিটো ৰিবন চিলাই ডিজাইন কৰি দেখুৱাইছিলোঁ, তাতে এয়া 3 ধৰণৰ ৰিবনেৰে কাম কৰিছিলোঁ। য়েল্ল' কালাৰ, হোৱাইট কালাৰ আৰু এইটো অৰেঞ্জ কালাৰ। এনেকৈ ৰিবনৰ গোটেই কামখিনি কৰাৰ পিছত মই ইয়াতে এয়া চাক 3D আউটলাইনাৰ দি পেলাই এনেকৈ ডিজাইন এটা কৰি লৈছিলোঁ। অকণ ইউনিক লুক এটা দিম বুলি ট্ৰাই কৰিছিলোঁ। কাপোৰযোৰ আচলতে এগৰাকী ভণ্টীয়ে মোক অৰ্ডাৰ কৰিছিল, যোৱা বছৰ ডিচেম্বৰতে অৰ্ডাৰ কৰিছিল। মই এই ডিচেম্বৰত তেওঁ বৰদিনত পিন্ধিব পাৰিব বুলি কথা দিছিলোঁ আৰু সেইমতে তেওঁক মই কথা ৰাখি কাপোৰযোৰ সম্পূৰ্ণ কৰিছিলোঁ। তেওঁ অৱশ্যে মোক ৰিবন এম্ব্ৰইডাৰিংহে কৰিব দিছিল। মইহে নিউ ডিজাইন এটা লগাই দিলোঁ। যিহেতু ৰিবন এম্ব্ৰইডাৰিঙৰ কাপোৰ সকলোৱে পিন্ধিয়ে থাকে বা লেচৰ কাপোৰো পিন্ধি আছে, ফেব্ৰিক ৱৰ্কৰো পিন্ধি আছে। এই কাপোৰযোৰত 3টা ডিজাইনৰ দ্বাৰা ৰেডি কৰিছোঁ, মানে লেচো ৱৰ্ক কৰিছোঁ, ফেব্ৰিকো কৰিছোঁ আৰু ৰিবন এম্ব্ৰইডাৰিঙো কৰিছোঁ। এয়া 3D আউটলাইনৰ কামো কৰিছোঁ। আৰু আপোনালোকে জানে মই বিভিন্ন ধৰণৰ ডিজাইনসমূহ দি আহিছোঁ, ইউনিক লুক দিবলৈ সদায় ট্ৰাই কৰি আহিছোঁ। এয়া বুকুত পৰাকৈ দিছিলোঁ, যিহেতু ছোৱালী মানুহ খুব ভাল পাব পিন্ধিবলৈ। সঁচাকৈ তেওঁ কাপোৰযোৰ বৰদিনৰ দিনা দিছিলোঁ, তেওঁ যিহেতু মোক কৈ থৈছিলে। যোৱাকালি মই কাপোৰযোৰ তেওঁক দিলোঁ, তেওঁ খুবেই ভাল পাইছে, বহুত মোক ধন্যবাদ জনাইছে আৰু মোৰো ভাল লাগিছে, যিহেতু মই আগ্ৰহেৰে কাপোৰযোৰ তেওঁৰ বাবে কৰি দিছিলোঁ। ভাবিলোঁ ইমান কষ্টকৈ কাপোৰযোৰ কৰিছোঁৱেই যেতিয়া আপোনালোকৰ লগতনো কিয় শ্বেয়াৰ নকৰোঁ। নিশ্চয় কৰিম আৰু কেনেকৈ কৰিছোঁ সকলোবোৰ দেখুৱালে আপোনালোকেও কেতিয়াবা কৰি ল'ব পাৰিব। ফ্ৰেণ্ডছ, ইয়াতে ৰিবন কৰাখিনি আপোনালোকক আগৰটো ভিডিঅ'ত দেখুৱাইছোঁ। একেবাৰে সহজ পদ্ধতিৰে ৰিবন এম্ব্ৰইডাৰিং কৰিছিলোঁ। 3টা ফুল এনেকৈ আচলত দিছোঁ দেখিছে, মেখেলাটো দিছোঁ আৰু যিটো গেৰু ডিজাইন কৰিছোঁ 2 ফাইল দিছোঁ, যাতে চাদৰ মেখেলাযোৰ সম্পূৰ্ণ পিন্ধিলে দেখি খুব ধুনীয়া লাগে। অৱশ্যে মই তাই খুব ব্যস্ততাৰ বাবে কালি পিন্ধি পেলাই মোক ভিডিঅ' দিব নোৱাৰিলে। মোৰ ইচ্ছা আছিল তেওঁৰ যিটো ফিডবেক দিব সেইটো আপোনালোকক এই ভিডিঅ'টোতে লগাই দিম, সেইকাৰণে মোৰ ভিডিঅ'টো দিয়া দেৰি হৈছে। নিশ্চয় পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক দেখুৱাম সেই কাপোৰযোৰ পিন্ধিলে কেনেকুৱা লাগে। আৰু ফ্ৰেণ্ডছ, ইয়াতে বিভিন্ন ধৰণৰ ৱৰ্ক কৰিবলৈ ট্ৰাই কৰিছিলোঁ আৰু এক্ৰিলিকৰ কালাৰ লৈছিলোঁ এডাল মিহি ব্ৰাছৰ সহায়ত, যিটো পাৰ্ল কালাৰ সেইটো ইউজ কৰিছিলোঁ মই ইয়াতে। 3 ধৰণৰ কালাৰ ইউজ কৰি মই পাটৰ অংশসমূহ দিছিলোঁ। আৰু আপোনালোকে জানেই মই ভিডিঅ'সমূহত দেখুৱাই থাকোঁ কেনেকৈ মই ইউজ কৰোঁ কালাৰসমূহ। ইয়াত কোনো ধৰণৰ মিডিয়াম ইউজ কৰা নাছিলোঁ। যেতিয়া কালাৰবোৰ শুকাই যায় তেতিয়া মিডিয়াম দিব লাগে, আমি আগৰ বহুত ভিডিঅ'ত কৰি ৰাখিছোঁ।
আৰু মিডিয়াম দিয়া সকলোতে দিব নালাগে যিহেতু আমাৰ লিকুইডসমূহ ধুনীয়া হৈয়ে থাকে শুকাই নাযায় আৰু যিটো শুকান পাউডাৰৰ কাম কৰোঁ তাত আমি মিডিয়ামটো ইউজ কৰিব লাগে 1 আৰু 2 দুটা আছে আপোনালোকক মোৰ প্ৰায়বোৰ ভিডিঅ'তে আগতে কৈ ৰাখিছোঁ আৰু ইয়াতে মই কোনো ধৰণৰ পানী বা কোনো ধৰণৰ তেনেকুৱা মিডিয়াম ইউজ কৰা নাই এনেকৈ মিহি ব্ৰাছডালৰ সহায়ত পাতৰ অংশসমূহ দি গৈছিলোঁ অৱশ্যে একেটা কালাৰ দিয়া নাছিলোঁ পাৰ্ল কালাৰ দিছিলোঁ কাৰণে 3-4টা ৰং মিক্স কৰিছিলোঁ আৰু এই আঠাটোৰ সহায়তে আপোনালোকে দেখিছে মই বিভিন্ন ধৰণৰ লেচৰ কাম কৰিছোঁ ইয়াতে মোৰ 3 ধৰণৰ কাম হৈছে কাৰণে বহুত ওপৰাপৰি কাম হৈছে ৰিবন কৰাৰ পিছত ফেব্ৰিক কৰিলোঁ ফেব্ৰিক কৰাৰ পিছত আকৌ লেচ ৱৰ্ক কৰিছোঁ আৰু আঠাৰ প্ৰয়োজন হৈছে মাজৰ যিখিনি লেচৰ মানে ৰিবন চিলাই কৰা মাজৰ যিখিনি অংশ তাত মাইকা লগাই দিছিলোঁ কৰবাত পাথৰ লগাই দিছিলোঁ এয়া নিউ ডিজাইনৰ এয়া চাওক ইয়াতে পাথৰ লগাই দিছোঁ ইয়াতে মুকুতাও ইউজ কৰিব পাৰে আৰু ধুনীয়া ধুনীয়া ডিজাইনৰ কিবা কিবি লগাই দিছিলোঁ যাতে কাপোৰযোৰ দেখি ভাল লাগে যাতে তেওঁ বিয়াও খাব পাৰে বা মনটো ভাল লাগি যায় সেইমতে বনাইছিলোঁ আৰু তেওঁ মোক কোনো ডিজাইন দিয়া নাছিলে কৈছিলে বা আপুনি ৰিবন চিলাই কৰি এযোৰ দিলে হ'ল আপুনি যি ডিজাইন দিয়ে সেই মোৰ ভাল লাগিব সঁচাকৈ মোৰ সেইটো আগ্ৰহতে মই কাপোৰযোৰ কৰি সম্পূৰ্ণ কৰিছিলোঁ আৰু ইয়াতে অকণমান এয়াছা চেইনো লগাই দিছিলোঁ যাতে জিলিকি উঠে কাপোৰযোৰ যেতিয়া আমি পিন্ধি লওঁ তেতিয়া সেইটো এই ডিজাইনটোৰ এয়া DIY কৰি পেলাই এইখিনিও কৰিছিলোঁ বহুত কিবা কিবি কৰিলোঁ কাপোৰযোৰ সঁচাকৈ মৰম লগা হৈ গ'ল কাপোৰযোৰ মই চাদৰখন সেই গাত লৈ আপোনালোকক দেখুৱালোঁ আৰু মেখেলাখন আপোনালোকে দেখিছে ফ্ৰেন্স যিখিনি বুকুৰ অংশ আছিল সেইখিনি অকণমান ডাঙৰকৈ দিছোঁ আৰু দেখিবলৈ খুব মৰম লগা হৈছিল আৰু যে চেইনডাল লগাইছিলোঁ তাৰ চাইডে চাইডে মই আজিকালি কিনিবলৈ পোৱা যায় ধুনীয়া ধুনীয়া আইনা এয়া পাটৰ শেপ থকাৰ দৰে আইনা কিছুমানো চাইডে চাইডে অকণমান লগাই দিছিলোঁ আৰু সম্পূৰ্ণকৈ আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে দেখা পাব এয়া চাওক অকণ মাইকা ইয়াতে লগাই দিছিলোঁ মানে মাইকাসমূহ পাটৰ দৰে ইয়াত মাজত অকণমান দিছিলোঁ আগতে এটা ভিডিঅ'ত আপোনালোকক দি ৰাখিছিলোঁ মই কেনেকৈ এনেকুৱা ধৰণৰ ডিজাইন কৰি কাপোৰ এযোৰ কৰিছিলোঁ আৰু ইয়াতো মই সকলো ধৰণৰ ডিজাইন দিবলৈ ট্ৰাই কৰিছোঁ আৰু এয়া চাওক ইয়াক কালাৰ 3টা লৈছিলোঁ এটা গ্ৰীণ কালাৰ এটা য়েল্লো কালাৰ এটা অৰেঞ্জ কালাৰ এই 3টা ৰঙেৰে গোটেই মানে পাটৰ অংশসমূহ দি গৈছিলোঁ মই কোনো ধৰণৰ ডিজাইন আঁকি লোৱা নাছিলোঁ বা ক'ৰ পৰা চাই লোৱা নাছিলোঁ মই আচলতে ফুলখিনি ৰিবন চিলাই প্ৰথমতে কৰি ল'লোঁ তাৰপিছত নিজৰ মনে সজা এটা ডিজাইন কৰি পেলাই এনেকৈ ইয়াতে এয়া কালাৰ সানি দিছিলোঁ সেইকাৰণে মোক আচলতে 3D আউটলাইনাৰডালৰ প্ৰয়োজন হৈছিল মোৰ যি মন যায় তেনেকৈ এটা ডিজাইন বুকুত পেলাক পৰাকৈ দি দিছিলোঁ আৰু এয়া চাওক পাৰ্ল কালাৰ দিছোঁ যিহেতু খুব ধুনীয়াকৈ জিলিকি উঠিছে কালাৰখিনি আৰু 3টা কালাৰ মেচিং কৰি মই এনেকৈ গোটেই গেৰ ডিজাইনৰ অংশসমূহ দি দিছিলোঁ সঁচাকৈ মৰম লগা হৈছে নহয়নে মই বাৰে বাৰে কৈ আছোঁ সঁচাকৈ ভাল লগা কাৰণে আচলতে কৈ আছোঁ আপোনালোকৰ কেনে লাগিছে নাজানো কিন্তু কাপোৰযোৰ কেমেৰাত কেনেকুৱা লাগিছে সেইটোও নাজানো ওচৰৰ পৰা কিন্তু খুবেই মৰম লগা আৰু ধুনীয়া হৈছে কাপোৰযোৰ আৰু তেওঁ পিন্ধিলে সঁচাকৈ ভাল লাগিব চাগৈ আৰু ভাল লগা কাৰণে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ আপোনালোকে চাওকচোন ইয়াতে 3 ধৰণৰ এনেকৈ মিহি ব্ৰাছডালৰ সহায়ত এডাল ফ্লেট ব্ৰাছ নহয় অৱশ্যে এনেই এডাল মিহি গোল ব্ৰাছ এডাল সেইডালে সতি মই এনেকৈ ক্ৰমান্বয়ে দি গৈছিলোঁ কিছু কাম হৈছিল অৱশ্যে ইয়াত এক ধৰণৰ কাম কৰা নাই 3 ধৰণৰ কামেৰে কৰা এযোৰ কাপোৰ ইয়াতে গোটেইকেইটা বস্তু একেলগে ইয়াত লগাই দিছিলোঁ লেচ ৱৰ্ক ফেব্ৰিক ৱৰ্ক ৰিবন চিলাই কৈছোঁৱে মই এনেকৈ কালাৰ মেচিংখিনি কৰাৰ পিছত ধুনীয়া লাগিছে পাতসমূহ দেখিবলৈ নহয়নে জিলিকি উঠিছিল এই মাজৰ অংশখিনি তেওঁক ফটো কৰি দেখুৱাইছিলোঁ তেতিয়া তেওঁ খুব ভাল পাইছিল কৈছে বা ধুনীয়া ডিজাইন দি আছা সম্পূৰ্ণ হ'লে নিশ্চয় ভাল লাগিব তেওঁ মোক তেতিয়াই কৈছিল আৰু কালি মই তেওঁক কাপোৰযোৰ দি পঠালোঁ নিশ্চয় তেওঁ পিন্ধিছে কিন্তু ইমানেই ব্যস্ততা হৈ থাকিল যে মোক ভিডিঅ' কৰি দিবলৈ তেওঁ সময় নাপালে ফ্ৰেন্স এয়া চাওকচোন আপোনালোকে বিভিন্ন ধৰণৰ কাপোৰসমূহ মোৰ দেখি আহিছে বেলেগ বেলেগ ডিজাইন দি মই কাপোৰসমূহ কৰি আছোঁ বহুত কাপোৰৰ ভিডিঅ' দিয়া আছে কিন্তু এটা দুখৰ বিষয় প্ৰথমতে যেনেকৈ ভিউজ হৈছিল বা যেনেকৈ ভাল পাইছিল মানুহে আগ্ৰহেৰে লৈছিল লেচৰ কামসমূহ এতিয়া কিন্তু মোৰ ভিউ একেবাৰে কম কিয় নাজানো কামবোৰ বেয়া পাইছে নেকি নাজানো অৱশ্যে বহুতে কৰি আছে বহুতৰ কাম বহুত ধুনীয়া হৈছে তথাপি ভিউবোৰ ইমান কমি যোৱা দেখি উৎসাহবিলাক কমি গৈছে আপোনালোকৰ মৰম প্ৰেৰণাই উৎসাহ দিয়ে আৰু নতুন কাম কৰাৰ মানে প্ৰেৰণা যোগায় মানে একদম উৎসাহেৰে কাম কৰিবলৈ আগ্ৰহী হৈ উঠো কিন্তু যেতিয়া ভিউসমূহ কমি যায় ভিডিঅ'সমূহ চাওঁ তেতিয়া মনটো এনেই কোচ খাই যায় কৰিব লাগে কাৰণে এনেই কৰি থকা নিচিনা হৈছে বাৰু যিয়ে নহওক
তথাপি মোৰ কামসমূহ মই যেহেতু কৰোৱে ইউটিউবতে সাঁচি ৰাখিছোঁ আপোনালোকে চাবচোন বাৰু ভিডিঅ'সমূহ কিমান ধুনীয়া ধুনীয়া চাদৰ মেখেলাসমূহ দিয়া আছে বহুত দিনৰ আগতে কিছুমান নতুন নতুন ডিজাইন মই দি ৰাখিছিলোঁ যোৱা বছৰে মই ফেব্ৰিক উইথ লেছ ৱৰ্ক ফেব্ৰিক উইথ ৰিবন চিলাই এনেকৈ কৰা ভিডিঅ' দিয়া আছিল আৰু এতিয়া ইমান জনপ্ৰিয়তা বাঢ়িল যে বহুতেই কামবোৰ কৰে অৱশ্যে কিছুমানে আমাৰ পৰাও লয় কিন্তু কেতিয়াও নামবোৰ নলয় সেইটোও বেয়া লাগে বাৰু যিয়ে নহওক কৰি থাকক সকলো আগবাঢ়ি গৈ থাকক নিজৰ নিজৰ প্ৰতিভা সকলোৰে লগত আছে নিজৰ নিজৰ প্ৰতিভাৰে নিশ্চয় সকলোবোৰ আগুৱাই যাব নহয় জানো আৰু ফ্ৰেণ্ডছ এয়া চাওক কাপোৰযোৰৰ গেৰ' ডিজাইনটো সম্পূৰ্ণ হৈছে আপোনালোকক সম্পূৰ্ণ কাপোৰযোৰ মই ভালদৰে দেখুৱাম আৰু আপোনালোকে কেনে পাইছে ধুনীয়া কমেণ্ট এটা কৰিব আৰু যদি কাৰোবাক অৰ্ডাৰো লাগে নিশ্চয় আপোনালোকৰ অৰ্ডাৰ ৰাখিবলৈ ট্ৰাই কৰিম যদিও ফ্ৰেণ্ডছ গেৰ' ডিজাইন দিছিলোঁ কিন্তু ইফালে জাপি ল'লেও গাত ধুনীয়াকৈ মানে জাপি ল'লেও ফুলটো পৰাকৈ ইফালেও এটা ফুল দিছিলোঁ আৰু আচলতে দিছোঁ সম্পূৰ্ণ কাপোৰযোৰ আপোনালোকক মেলি পেলাই দেখুৱাম এইটো ছাইড মানে এটা ছাইডে ডাঙৰকৈ দিছিলোঁ এটা ছাইডে অকণমান সৰুকৈ লতা এডাল দিছিলোঁ এইটো ছাইডৰ ফুলটো খুবেই মৰম লগা হৈছিল এইটো ফালে চাওক ডাঙৰকৈ এটা লতা দিছোঁ এইটো বুকুত পৰিছে বহু দূৰলৈকৈ পৰিছে মোৰ যিমান মন যায় মই সিমান ডিজাইন কৰিবলৈ কাপোৰযোৰ ট্ৰাই কৰিছিলোঁ আৰু তেওঁ খুব ভাল পাইছিল আৰু মোক ধন্যবাদ জনাইছে তাৰ বাবে ময়ো এই ভিডিঅ'টোৰ যোগেদি তেওঁলৈ অশেষ ধন্যবাদ জনাইছোঁ ফ্ৰেণ্ডছ এয়া হৈছে আঁচলটো দহি বটাৰ আগতে এই আঁচলটো আপোনালোকৰ লগত ভিডিঅ' কৰি ৰাখিছিলোঁ আৰু এয়া আঁচলটো চাওকচোন কিমান মৰম লগা হৈছে সেইধৰণে মই মেখেলাখনৰ ডিজাইনো দিছোঁ আৰু ইয়াতে ফেব্ৰিক উইথ লেছ উইথ ৰিবন ডিজাইন কৰা এযোৰ ধুনীয়া কাপোৰ এয়া চাওক কালাৰ কম্বিনেশ্যন ধুনীয়া হ'লে কাপোৰবোৰৰ কামবিলাকো ভাল হয় এনেকৈ মেখেলাখনতো দিছিলোঁ আৰু মাজে মাজে এটা এটা লাইট য়েল্ল' কালাৰৰ বুটা মানে এটা এটা লেছ কাটি কাটি লগাই দিছিলোঁ আৰু এয়া এটা ছাইডে ইমান ডাঙৰ এটা ছাইডে অলপ সৰু ছাইডে ছাইডে তিনিটা মাজত এটা এটা আৰু তিনিপাহ ফুল আঁচলত দি দিছিলোঁ এয়া সম্পূৰ্ণ আপোনালোকক দেখুৱালোঁ এতিয়া আপোনালোকক ভালকৈ ফাইনেল লুকটো দেখুৱাই আছোঁ প্ৰথমতে এনেকৈ গোটেই কাপোৰযোৰত ডিজাইন দি লৈছিলোঁ তাৰপিছত ফেব্ৰিক ৱৰ্ক কৰিছিলোঁ আৰু মাজে মাজে এনেকৈ মাইকা পাথৰ সকলোসমূহ লগাই দিছিলোঁ যিমান ধুনীয়া ডিজাইনবোৰ মনলৈ আহে সিমান ডিজাইনবিলাক ইয়াতে দি চাইছিলোঁ কেনেকুৱা লাগে সঁচাকৈ ভাল লাগিছে পৰৱৰ্তী মানে কাপোৰ এযোৰ আকৌ কৰিম বুলি ভাবিছোঁ এনেকৈ ৰিবন উইথ ফেব্ৰিক ৱৰ্ক সঁচাকৈ মৰম লগা হৈছে কাপোৰযোৰ নিশ্চয় কৰিলে আপোনালোকক দেখুৱাম আপোনালোকেও যদি ভাল পাইছে কৰিব পাৰে কিন্তু নামটো ল'বলৈ নাপাহৰিব এনেকৈ কৰিলে তেতিয়া ভাল লাগিব মোৰো এয়া চাওক ফ্ৰেণ্ডছ এয়া চাদৰৰ আঁচলটো এইদৰে কাপোৰযোৰ সম্পূৰ্ণ কৰিলোঁ আৰু ধুনীয়া হৈছে কাপোৰযোৰ নহয় জানো আঁচলত এয়া দেখিছে কি কৰিছোঁ আৰু এনেকৈ ৰিবন কৰি তাৰপিছত ফেব্ৰিক উইথ লেছ উইথ ৰিবন চিলাইৰে সম্পূৰ্ণ কৰা এযোৰ কাপোৰৰ ফাইনেল লুকটো আপোনালোকক দেখুৱালোঁ এয়া চাওক ফ্ৰেণ্ডছ দহিটো এনেকৈ ফুলৰ ধৰণেৰে দিয়া হৈছে এনেকৈ আপোনালোকে এপাহ এপাহকৈ এই ডিজাইনটোৰে গোটেই কাপোৰযোৰ কৰিব পাৰে যোনে গেৰ' ডিজাইন ভাল নাপায় তেওঁ এনেকৈ সম্পূৰ্ণ কৰিব পাৰে এযোৰ কাপোৰ মই ইয়াতে গেৰ' ডিজাইন দি পেলাই এনেকৈ আঁচলত দি দিছিলোঁ এইটো ব্লাউজ পিচ আপোনালোকক দেখুৱাইছোৱে আৰু কাপোৰযোৰৰ ফাইনেল লুকটো আপোনালোকে চাই কেনে পালে ধুনীয়া কমেণ্ট এটা কৰি ক'বলৈ নাপাহৰিব আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ নমস্কাৰ সকলো সুস্থ থাকক ভালে থাকক তাৰে কামনা কৰিছোঁ